কা বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত 11 মাৰ্চ সোমবাৰে সন্ধিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌৰাংগ গগৈৰ নেতৃত্বত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কা বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি মন্তব্য কৰে গৌৰাংগ গগৈয়ে। প্ৰতিবাদ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক। আমি নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত ধাৰাবাহিক আন্দোলন আমি কৰি আহিছিলোঁ, কিন্তু এই আন্দোলনক কেন্দ্ৰীয় চৰকাৰে ধূলিসাৎ কৰি আজি যি নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলবৎ কৰিবলৈ যি ঘোষণা কৰিলে আমি তীব্ৰ বিৰোধিতা কৰি আজি আমি কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী আৰু গৃহ অমিত শ্বাহ আমি প্ৰতিমূৰ্তি দাহ কৰি আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে অসমে কেতিয়াও কা মানি নলয়। কাৰ জৰিয়তে অসমৰ সংস্কৃতি ধ্বংস হ'ব। অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবৰ কাৰণে ইয়াৰ দ্বাৰা আমি দাবী জনালোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোৎকৰৰ ৰিপৰ্ট, অসম আদিত্য।